হঠাতে নিৰুদ্দেশ হৈ যোৱা মানুহ এজন যদি আপোনালোকৰ মাজত তৎক্ষণাত ওলাই যায় আপোনালোক বাৰু আচৰিত নহবনে আৰু কালি তেনেকুৱাই হ'ল মোৰ লগত জানেনে সকলোকে নমস্কাৰ জনাইছো আৰু হেৰুৱা মানুহ এজন আপোনালোকৰ মাজলৈ আজি লৈ আহিছো আৰু আপোনালোকে জানি আচৰিত হ'ব আজি পুৰা 1.5 বছৰ 2 বছৰ মানৰ আগত হঠাতে আমাৰ মাজৰ পৰা সেই মালিচ চাৰ্জন নাইকিয়া হৈ গৈছিল কিন্তু এতিয়া কালি এটা টক শ্বট মই যেতিয়া দেখিলো একদম আচৰিত নহয় মই লগে লগে ফোন কৰিলো যে এজন আমাৰ মালিচ চাৰ্জন হয় না নহয় তাৰ পিছত কলে বোলে হয় আৰু কাক ফোন কৰিছিলো জানানে মই আমাৰ আকাশ দলেক আৰু আকাশ দলে পুৰা গম পালো বোলে মালিচ শৰ্মা ইতিমধ্যে বোলে আৰএছএছৰ কেডাৰৰ পৰা তেওঁ বোলে এতিয়া বিজেপিৰ বোলে মুখপাত্ৰ আৰু লাগিল নহয় কালি আকাশৰ লগতে একদম তয়াময়া যুদ্ধ কেনেকুৱা ধৰণৰ মানুহ আৰু সঁচাকে ভাল লাগিছে দেই মালিচ শৰ্মা এইবাৰ আকৌ কাক মালিচ কৰিবলৈ মানে তেওঁ হেৰি কৰে মানে পৰামৰ্শ দিয়ে কোন বা যায় হেতু নাজানো আৰু আগতেতো বহুত তেনেকুৱা আছিল আপোনালোকে সকলোৱে পাইছিল আৰু এতিয়া মোৰ সেই ভিডিওটো খুচৰিলে মোৰ তাত ওলাব নিশ্চয় নোলোৱাকে নাথাকে কিন্তু হেতু আকৌ মই উলিয়াবলৈ মানে বিচৰা নাই কিন্তু মই মালিচ শৰ্মা জনে কালি আকাশৰ লগত এটা টক শ্বট অযুক্তিকৰ কিছুমান কথা কৈ পেলাই মানে বহুত তৰ্কযুদ্ধ লাগিছে আৰু আপোনালোকৰ মাজলৈ মই সেই তৰ্কযুদ্ধখন দেখাই দিম নেদেখুৱাকে নাথাকো কিন্তু একদম সঁচাকে দেই ইমান দিনৰ মূৰত আহিছে আৰু মই সঁচাকে মানে প্ৰথমতে চিনি পোৱা নাছিলো তাৰ পিছত মই যেতিয়া মানে তাক ফোন কৰিলো যে হয়নে কৈছে হয় সেইজনে বুলি ক'লে আৰু এতিয়া বোলে তেওঁ হেনো বিজেপিৰ মুখপাত্ৰ চাওকচোন কেনেকুৱা মানুহবিলাক আছে বিজেপিত হেতু কাৰণেহে মই ভিডিওটো বনালো এনে কিন্তু মোৰ ভিডিওটো বনোৱাৰ কোনো মতলব নাছিলে এতিয়া মানুহ কিন্তু আমাৰ বিশেষতে মহিলাসকল সাৱধান হ'ব লাগিব কাক কেনেকৈ অফাৰ দি দিয়ে ফটকে আকৌ মানে ঠিক নাই কিয়া দেই আৰু লাগিছিল কি হ'ব জানানে ধুবুৰী উচ্ছেদৰ কথা লৈ পেলাই আৰু আপোনালোকক মই এটা ভিডিও দিছো অলপ আগত তেতিয়া মই কৈছিলো আপোনালোকক যে ধুবুৰীত যিমানখিনি উচ্ছেদ কৰিলে তেওঁলোকক ইতিমধ্যে মানে হেৰি আকৌ থাকিবৰ কাৰণে যোগাৰ কৰি দিছে তেতিয়া হলে চাওকচোন সেই কথাটোতে মানে লাগিছে আকাশৰ লগত আৰু আকাশে মানে কৈছে যদি সেইখন আছিলে গুটে মিয়াদি পতা আছিলে তেন্তে হলে কি কাৰণে তেওঁলোকৰ ঘৰবিলাক উচ্ছেদ কৰিবলগীয়া হ'ল হয় না নহয় হেতু কথা আৰু তেওঁ মানে তাতে কিবা কিবি উলট পালট কৰিছে নহয় সেই কাৰণে মোৰ খং উঠি আহিলে উঠাৰ লগে লগে মইতো আপোনালোকক মানে চিনাকিটো দিবই লাগিব আৰু মালিচ শৰ্মা বুলি কওঁতে আপোনালোকে নিশ্চয় চাগে গম পাইছে থামলেনখন দেখি আৰু কোনেও যদি মানে নাজানে বা পাহৰি গৈছে মই আকৌ মনত পেলাই দিছো দেই এজনে হল ৰঞ্জিত শৰ্মা আৰু তেওঁ নাম হল মালিচ মাষ্টৰ তেওঁ ইতিমধ্যে মানে কি হয় তেওঁ এনি টাইম মালিচ কৰি থাকিব লাগে আৰু মালিচ নকৰিলে তেওঁ মানে উঠা বহা কৰিব নোৱাৰে আৰু মালিচক লৈ দৰদাম কৰে আৰু এইবাৰ বা কাৰ লগত দৰদাম কৰে এইটোৱে আছিলে আৰু আপোনালোকৰ মাজলৈ সেই মই মালিচ শৰ্মা আৰু আকাশৰ অলপ তৰ্কযুদ্ধ দেখাই দিছো চাওক কিন্তু হিটো আকাশটো সৰু লৰা ন আৰু মালিচ শৰ্মাটো হল বুঢ়া মানুহ বিয়া পাতিছে নাপাতিছে নাজানো মই জনাত বিয়া নাই কিন্তু দেই তেতিয়ালৈকে কিন্তু যদি আকৌ এতিয়া লুকাই চুৰুকে মানে সেই তাৰ পৰা আহি পেলাই নিৰ্দেশ হোৱাৰ পিছত যদি আহি পেলাই পাতিছে তেতিয়াও নাজানো বাৰু সেইবিলাক তেওঁলোকৰ ব্যক্তিগত কথা কিন্তু সেই মালিচ শৰ্মাই কি ধৰণৰ সেই সৰু ল'ৰাটোৰ লগত সৰু ল'ৰা বুলিয়ে কৈছো দিয়কচোন তেওঁলে চালে সেই আকাশ হল সৰু ল'ৰা সেই সৰু ল'ৰাটোৰ লগত যুক্তিৰে নোৱাৰি কিবা অযুক্তিকৰ কথা কৈছে আৰু সেই কাৰণে আমিও অযুক্তিকৰ কথা ক'ব লাগিব নহয় জানো তেওঁলোকে ইমান মানে 2 নম্বৰী কৰি যেতিয়া মিডিয়াৰ আগত মানে হেৰি হ'বলৈ আহে ভাইৰেল হ'বলৈ আহে আমি যুক্তি কথা কৈ পেলাই ভাইৰেল হ'ম নহয় না বাৰু যিটো কথা ক'লে নেকি 10 জন মানুহে সাপোৰ্ট কৰে তেনেকুৱা যুক্তি ধৰণৰ কথা কম আকৌ যুক্তি দিয়া কথা কম মানে অকন ভুল হৈ গৈছে দেই গটিকে আকাশৰ লগত সেই মালিচ শৰ্মাই কিন্তু যুক্তিত নোৱাৰিলে আৰু আপোনালোকৰ মাজলৈ মই সেইখিনি ভাল লাগিছে কাৰণে আগবঢ়াই দিলো চাওকচোন অনাগত 4-5টা ইলেকশন আমাৰ চৰকাৰ থাকিব আপুনি এটা কথা জনাইছে খালি এটা কথা মই আপোনাক স্পষ্টকৈ কৈছো আমাৰ চৰকাৰ আহাৰ সেই সময়ৰ যে ৰুলিং পাৰ্টি আছিল ৰুলিং পাৰ্টি কংগ্ৰেছৰ যে চৰকাৰ চলি আছিল তেওঁলোকৰ এন্টি ইনকামবেন্সিটো অসমত প্ৰতিষ্ঠা কৰা সংগঠনটোৰ নামটো কি কৃষক মুক্তি সংগ্ৰাম সমিতি আপুনি নিশ্চয় জানে সেই কথা বতৰাবিলাক আৰু সেই সময়ত আপোনাৰ কংগ্ৰেছে যিবিলাক কামকাজ কৰিছিলে সেইবিলাকৰ ৰাইজ অসন্তুষ্ট হৈছিলে আৰু ৰাইজৰ প্ৰতিবাদৰ কাৰণে আজি আপোনালোকৰ চৰকাৰ গাদিত বহি আছে আকাশ আপুনি একেক কৰিছে নকৰাৰ কাৰণে বিজেপি গনা হৈছে এই কথাটো আপুনি বুজিব দৰকাৰ আপুনি কৈছিল যে এই লোকসকল কাম কৰিলে কাৰণে এতিয়া বিজেপি বেয়া কাম কৰিব এইটো হ'ব নোৱাৰে আকাশ দুটা
আচলতে আমি কেতিয়াও ৰাজনীতি কৰিব খোজা নাই আৰু অখিল গগৈৰ কথাটো এটা বেলেগ কথা তেওঁ ৰাইজৰ দলৰ সভাপতি হিচাপে আচলতে উচ্ছেদ হোৱা ঠাইত গৈছে আৰু বিধায়ক হিচাপে তাত কি হৈছে তাৰ খবৰ ল'ব এগৰাকী বিধায়কে পাৰে আৰু সেইকাৰণে তেওঁ খবৰ ল'বলৈ গৈছে আৰু যিটো অনাকাংক্ষিত ঘটনা আপুনি দেখুৱাইছে যে আমি কেতিয়াও আচলতে লাঠি জোং লৈ উচ্ছেদিত লোকে হিংসাত্মক এটা কাৰ্যসূচী ল'ব সেইটোত কিন্তু আমি নাই আমি গণতান্ত্ৰিক আন্দোলনৰ বিশ্বাস কৰোঁ আমি কোনো কাৰণতে এনেকুৱা হিংসাত্মক আন্দোলন আমি কেতিয়াও সমৰ্থন নকৰোঁ এইটো প্ৰথম কথা আৰু বিধায়ক হিচাপে অখিল গগৈ ডাঙৰীয়া এটা দলৰ যিহেতু তেওঁ সভাপতি সেইকাৰণে তাত যাব পাৰে ডেফিনেটলি যাব পাৰে আৰু আমি দেখিছোঁ যে তাত বহু মানুহৰ 300টা পৰিয়ালৰ আমি মাটিৰ পট্টা পাইছোঁ তাতে আৰু গোটেই মানুহবিলাক যে যিবিলাক আচলতে টিভিত প্ৰচাৰ কৰি থকা হয় যে সন্দেহযুক্ত বাংলাদেশী সেইটো মুঠেও নহয় আমি জনা অনুসৰি আচলতে যিখিনি মানুহ তাত 2003 4, 5 সেই চনখিনিত আচলতে এই উচ্ছেদ যিসকলক কৰা হৈছে তেওঁলোকক তাত আচলতে এলটমেণ্ট দিয়া হৈছে তাত বহিবলৈ দিয়া হৈছে গৰাখহনীয়াৰ পৰা আহিছিলে তেওঁলোক আৰু বাকীবিলাকক মই কৈছোঁৱে যে তাত আমি ম্যাদী পট্টা দেখিছোঁ এই কাগজ আছে মোৰ লগত ম্যাদী পট্টাৰ মাটি গতিকে ডেফিনেটলি মানুহ এই 300 পৰিয়ালৰ ম্যাদী পট্টা আছে ম্যাদী পট্টা আছে গতিকে ম্যাদী পট্টাত যেতিয়া উচ্ছেদ চলাব তেতিয়া ডেফিনেটলি ঘৰ এখন ভাঙি যোৱাৰ পাছত মানুহে প্ৰতিবাদ কৰিব এতিয়া আপুনি দেখুৱাইছে যে তাত এগৰাকী শিশুক দেখুৱাইছে তেওঁ কেনেকুৱা এটা অৱস্থাত তিৰপালৰ তলত থাকিবলগীয়া হৈছে গতিকে এনেকুৱা পৰিস্থিতি এটাত ডেফিনেটলি আচলতে ঘৰ এখন যেতিয়া ভাগি যোৱা মানুহজনে সেই প্ৰতিবাদটো কৰিবই গতিকে সেইটোত আপত্তি কৰিবলৈ বিশেষ একো কথা নাই খালি এটা কথা হৈছে যে এই উচ্ছেদবিলাক যে কৰি থকা হৈছে যে সংখ্যালঘু মানুহবিলাকক এতিয়া আচলতে বেছিকৈ টাৰ্গেট কৰি মানে হিন্দু প্ৰধান অঞ্চলবিলাকৰ ৰাইজৰ সমৰ্থন ল'বৰ কাৰণে 2026ৰ আপোনাৰ নিৰ্বাচন সমাগত যিহেতু সেইকাৰণে বিজেপি চৰকাৰে সেই পলিটিক্যাল বেনিফিট ল'বৰ কাৰণে চেষ্টা কৰিছে কিন্তু উচ্ছেদ কেৱল সংখ্যালঘুৰ ক্ষেত্ৰতে হোৱা নাই আমি দেখিছোঁ যে কুকুৰাঝাৰ পৰ্বতঝৰা মই নিজে তাত গৈছোঁ তাত খিলঞ্জীয়া মানুহৰ মাটি কাঢ়ি আপোনাৰ আদানিক পাৱাৰ প্ৰজেক্ট সোলাৰ পাৱাৰ প্ৰজেক্ট নিৰ্মাণ কৰিবলৈ দিব খুজিছে ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ আপোনাৰ জেগা আপুনি জানে তাত বিটিআৰ অঞ্চল আপোনাৰ 6 শিডুল আছে 6 শিডুলত থকা বড়ো মানুহৰ অনুমতি অবিহনে তেওঁলোকৰ মতামত নোলোৱাকে এনেকৈ আচলতে অসম চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰে তাত জোৰ জুলুম কৰি বড়ো মানুহৰ স্বাধিকাৰৰ ওপৰত আঘাত খানি তাত পাৱাৰ প্ৰজেক্ট নিৰ্মাণ কৰিব নোৱাৰে এইটো সংবিধান বিৰোধী কথা আৰু এতিয়া যিটো আপোনাৰ এই ইয়াত আপোনালোকে নিশ্চয় দেখা পাইছে কেৱল যে ধুবুৰীত হৈছে উচ্ছেদ তেনেকুৱা নহয় আপোনাৰ তাৰ সমান্তৰালভাৱে আজি আপোনাৰ এই গোৱালপাৰাটো আপোনাৰ উচ্ছেদ অভিযান চলিছে আৰু গোৱালপাৰাত আমি দেখিছোঁ যে গোৱালপাৰাত যিসকল মানুহক উচ্ছেদ কৰা হৈছে সেই মানুহবিলাকৰো মাটিৰ ডকুমেণ্টছ আছে পট্টা আছে গতিকে এতিয়া চৰকাৰে কিন্তু যিবিলাক কথা কৈ থাকে যে সন্দেহযুক্ত বাংলাদেশী সেইটো খুব প্ৰচাৰ কৰি থকা হয় মানে সংখ্যালঘু দেখিলে বাংলাদেশী সেইটো কেতিয়াও নহয় আৰু আপোনালোকে আকাশ অখিল গগৈ ডাঙৰীয়া এটা কথা কৈছে যে মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা কৰিছে গোটেই বিষয়টো আৰু লগতে কৈছে যে কংগ্ৰেছক বিশ্বাস কৰিব নোৱাৰি কিয় সেই কথাটো তেওঁ কিয় পইণ্ট আউট কৰিলে সেইটো আসলে অখিল গগৈ সুধিব লাগিব যেহেতু তেওঁ কৈছে সেই কথাটো আমি কৃষক মুক্তি সংগ্ৰাম কমিটিক ৰিপ্ৰেজেন্ট কৰি আহিছো ৰাইজৰ দলৰ মই সদস্য হোৱা হলে কথাখিনি সুধি আহিলোহেঁতেন গতিকে সেইটো পলিটিক্যাল পাৰ্টি হিচাপে তেওঁলোকে এটা উত্তৰ দিব আৰু মূল কথাটো হৈছে এতিয়া যিবিলাক উদ্দেশ্যক লৈ আসলে উচ্ছেদ কৰা হৈছে আপুনি নিশ্চয় দেখিছে কৰ্পোৰেট হাউস বিলাকক আদানী আম্বানীক অসমৰ মাটি তুলি দিব খুজিছে আৰু ইয়াত ডাঙৰ সংস্থাপনৰ কথা মানে তেওঁলোকে কৈ আছে আমি শুনি আছো বহুত সংস্থাপনৰ কথা কয় হাজাৰ 50,000 1 লাখ সংস্থাপনৰ কথা কয় আৰু সোলাৰ পাৱাৰ প্ৰজেক্ট এতিয়ালৈকে 7টামান আদানীৰ সোলাৰ পাৱাৰ প্ৰজেক্ট আছে তাত আমি সাৰ্চ কৰি চাইছো অনলাইনত এভেইলেবল টোটাল এমপ্লয়ি হৈছে আপোনাৰ 3,315টা সোলাৰ পাৱাৰ প্ৰজেক্টত কোনো কাৰণতে আসলে সংস্থাপনৰ ব্যৱস্থা নাই সেইটো এনে কৈ থকা হয় আসলে মানুহৰ সমৰ্থন লবৰ কাৰণে যাতে বাহিৰৰ মানুহবিলাকে সমৰ্থন কৰে যে ইন্ডাষ্ট্ৰি হ'ব ইন্ডাষ্ট্ৰিত আমাৰ অসমৰ থলুৱা খিলঞ্জীয়া মানুহে চাকৰি পাব বা অসমৰ মানুহে চাকৰি পাব তেনেকুৱা এটা বাতাবৰণ এটা পৰিৱেশ সৃষ্টি কৰি আপোনাৰ এই উচ্ছেদ কাৰ্যবিলাক আমি কৰা দেখিছো কিন্তু সেই কাৰণে আমি এটা কথা লক্ষ্য কৰিছো যে এই আমাৰ কংগ্ৰেছৰ মুখপাত্ৰ গৰাকীয়ে যেটো প্ৰশ্ন উত্থাপন কৰিছে যে সাধাৰণ মানুহৰ হাতত একথা দুকথা মাটি আছে বা এবিঘা দুবিঘা মাটি আছে এতিয়া আমি দেখিছো যে বিজেপিৰ মন্ত্ৰী বিধায়কৰ হাতত শ বিঘা মাটি আছে ভূমিহীন পল্লৱ লোচন দাস সাংসদ হোৱাৰ পাছত 300 বিঘা মাটিৰ মালিক হৈ গল আজি জয়ন্ত মল্ল বৰুৱা তেওঁ বোলে কি কৈছে আপোনাৰ মন্ত্ৰী এমএলএ গুচি যোৱাৰ পাছত মুখ্যমন্ত্ৰী এটা বক্তব্য মই কোট কৰি দিছো আজি মন্ত্ৰী আছে আজি এমএলএ হৈ আছে কাইলে মন্ত্ৰী গুচি যাব কাইলে এমএলএ গুচি যাব তাৰ পাছত কি কৰি খাব গৰু গাখীৰ বিক্ৰী কৰি খাবলৈ হয় তেনেকুৱা কথা কোৱা সেই মানুহজন তেওঁৰ সতীৰ্থ মন্ত্ৰী আপোনাৰ জয়ন্ত মল্ল বৰুৱাৰ 106 বিঘা মাটি ওলাইছে আপোনাৰ ৰঙিয়াত জলাখৰ মাটি লৈছে তাৰে প্ৰায় আপোনাৰ আধা মাটি তেওঁ আসলে জলাখৰ চৰকাৰী মাটি দখল কৰিছে আধা আপোনাৰ কিনি লৈছে তাত আপোনাৰ পট্টা আছে তেওঁ
গতিকে এনেকুৱা কাৰ্যসূচী আমি দেখিছো আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ক্ষেত্ৰত তেওঁ মূল মালিক নহয় জানো এতিয়া গতিকে তেওঁৰ ক্ষেত্ৰত আপোনালোকে চাব গুৱাহাটীত কিমান তেওঁৰ মাটি আজি গণেশগুৰিত মাটি আছে আজি উজান বজাৰ মাটি জুৰোডত মাটি আছে আৰু মাটি আছে আপোনালোকে জানে কাঞ্চনজুৰিত চাহ বাগিচা আছে আপোনাৰ চানমাৰীত চাহ বাগিচা আছে তিনিচুকীয়াত ক'ত সম্পত্তি নাই হিমন্ত বিশ্ব শৰ্মাৰ উত্তৰ গুৱাহাটী আপোনাৰ যিটো বন্দিয়া ইণ্টাৰনেশ্যনেল স্কুল প্ৰতিষ্ঠা কৰিলে সেইটো চৰকাৰী মাটি আছিলে সেই মাটি দখল কৰি তেওঁ আসলতে তাত প্ৰাইভেট ইনষ্টিটিউচন খুলিছে ৱৰ্ল্ড ক্লাছ স্কুল য'ত আমাৰ অসমৰ থলুৱা খিলঞ্জীয়া দুখীয়া দৰিদ্ৰ মানুহ তাত পঢ়া শুনা কৰিব নোৱাৰে ক্লাছ 1 ৰ বাচ্চাই তাত 1 লাখ টকা ফিজ দিবলগীয়া অৱস্থা গতিকে চৰকাৰৰ মুৰব্বীজনে মুখ্যমন্ত্ৰী এগৰাকীয়ে আপোনাৰ প্ৰাইভেট স্কুল খুলিছে এফালেদি আপোনালোকে দেখিছে চৰকাৰী ইনষ্টিটিউচন যিবিলাক আসলতে চৰকাৰী আমাৰ স্কুল আছিলে সেইবিলাক আপোনাৰ বন্ধ কৰি দিয়া হৈছে এমেলগেমেশ্যন মাৰ্জাৰ আৰু ক্লজাৰৰ নামত সেইবিলাক কথা আমি আলোচনা কৰিব লাগিব গতিকে এনেকৈ কোনো কাৰণতে আসলতে যি ধৰণে থলুৱা খিলঞ্জীয়াৰ ওপৰত সমান্তৰালভাৱে সংখ্যালঘুৰ ওপৰত আক্ৰমণ চলাইছে ইয়াৰ আমি তীব্ৰ বিৰোধিতা কৰিছো কোনো কাৰণতে এনেকৈ আসলে অসমখনক তেওঁক এনেকৈ ধ্বংস কৰিবলৈ দিয়া নহয় সেই কথা আমি হয় দেখিলেনে কি ধৰণে আকাশ দলে সেই মালিচক ধুই দিলে ইকিজনো আছিলে তেওঁলোককটো ভালকে হেৰি কৰা নাই তেওঁলোকেটো সাপোৰ্টে কৰিছে নহয় জানো আকাশৰ লগত তেওঁলোক একমত কিন্তু মালিচ হল একমত নহয় মালিচ শৰ্মা সদায় মানে বাহিৰত থাকে আৰু গম পালে গতিকে আৰু আপোনালোকৰ পৰা এইখিনিতে লৈছো বিদায় বেছিকে বহলাই থকা নাই ভিডিওটো শৰ্ট কৰিবলৈ লৈছো কাৰণ বহুতে মোক কৈছে বাইদেউ আপোনাৰ ভিডিওবিলাক বহুত দীঘল হয় বেয়া নালাগে কিন্তু দীঘল হয় তেনেকৈ কৈছে কিন্তু এতিয়া মই কি কৰিম জানেনে ভিডিওবিলাক সৰু কৰিবলৈ যত্ন কৰিম দেই তেওঁলোকে কোৱা নাই তেনেকৈ কিন্তু হলেও মোৰ মনত আকৌ সেইটো মোৰ বেয়া হৈছে নেকি তেনেকুৱা এটা মানে মনলৈ ভাব আহে নহয় নে সেইটো কাৰণে ভিডিওবিলাক মই চমুৱাবলৈ চেষ্টা কৰিম আৰু এতিয়া লৈছো বিদায় বাই বাই